স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব লাইছো শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ব এনআৰসিৰ শুনানি যি অগ্ৰিম তালিকা থাকে উচ্চতম ন্যায়ালয়ৰ সেই উচ্চতম ন্যায়ালয়ৰ অগ্ৰিম তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ এনআৰসিৰ প্ৰসংগ এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আমি টাইম 8 দৰ্শকসকলক জনাই আছো যে শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত এনআৰসিৰ শুনানি এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো শীঘ্ৰেই উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ব এনআৰসিৰ শুনানি কাৰণ অগ্ৰিম কাৰ্যক্ৰমণিকা অৰ্থাৎ এডভান্স যিখন লিষ্ট থাকে সেই এডভান্স লিষ্টত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে অসমৰ এনআৰসি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ভিতৰত অসমৰ এনআৰসি প্ৰসংগ পুনৰ অন্তৰ্ভুক্ত হৈছে উচ্চতম ন্যায়ালয়ৰ অগ্ৰিম তালিকাত এনআৰসিৰ সমন্বয়ক বিগত সময়ত পুনৰ নিৰীক্ষণৰ বাবে আবেদন জনাইছিল আৰু এনআৰসিৰ পৰা নাম কৰ্তনৰ প্ৰসংগক বিৰুদ্ধে জমিয়তে আবেদন জনাইছিল সৰ্বোচ্চ ন্যায়ালয়ত সম্পূৰ্ণ এনআৰসিৰ গোচৰতে শীঘ্ৰেই শুনানি হোৱাৰ সম্ভাৱনা আছে 31 আগষ্ট 2019 চন এনআৰসি প্ৰকাশ পাইছিল আৰু সেই প্ৰকাশ পোৱা এনআৰসিক ব্যাপক খেলিমেলিৰ অভিযোগ বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি শাসক বিৰোধী উভয় পক্ষই অসন্তুষ্টিও ব্যক্ত কৰিছিল আৰু এই সমগ্ৰ প্ৰসংগতে এতিয়া শৰদ অৰবিন্দ বোবডে যি প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল তেওঁৰ কাৰ্যকালত মাত্ৰ দুবাৰহে ইয়াৰ শুনানি হৈছিল কিন্তু এবাৰ পুনৰ অগ্ৰিম যি উচ্চতম ন্যায়ালয়ৰ অগ্ৰিম যি তালিকা আছে সেই তালিকাত অন্তৰ্ভুক্ত হৈছে এনআৰসি অৱশ্যে কাইলৈ যি শুনানি আছে সেই শুনানিৰ বাবে এই মুহূৰ্তলৈকে তাত অন্তৰ্ভুক্ত কৰা হোৱা নাই অৱশ্যে পিছবেলালৈ এখন সাপ্লিমেণ্টাৰী লিষ্ট ওলাই সেই সাপ্লিমেণ্টাৰী লিষ্টটো এনআৰসি আহাৰ সম্ভাৱনা আছে কিন্তু যেহেতু যি এডভান্স নোটিছ থাকে এডভান্স লিষ্ট থাকে এডভান্স লিষ্টত এনআৰসিৰ প্ৰসংগই স্থান পাইছে উচ্চতম ন্যায়ালয়ত গতিকে আশা কৰা হৈছে শীঘ্ৰেই এনআৰসিৰ প্ৰসংগক লৈ উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হ'ব অৱশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ইয়াত এই কাৰণে আছে যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সৈতে এনআৰসিৰ শুনানিটো দুইজনে কৰি আছিলে এফ নৰিমন ন্যায়াধীশ এফ নৰিমন তেওঁ এই বিষয়ত শুনানি গ্ৰহণ কৰি আছিল আৰু ৰঞ্জন গগৈ অৱসৰ লোৱাৰ পাছত বোবডে যি শুনানি গ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্য ন্যায়াধীশ সেই দুজনীয়া খণ্ড বিচাৰপীঠতো এফ নৰিমন আছিলে কিন্তু অহা মাহত এফ নৰিমনে তেওঁৰ অৱসৰ ল'ব তেওঁৰ ন্যায়াধীশ হিচাপে তেওঁ অৱসৰ ল'ব আৰু সেইবাবে তাৰ পূৰ্বে এটা শুনানি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ পাছত এনআৰসিৰ গোচৰটো কাৰ ওচৰলৈ যায় বা কোনখন খণ্ড বিচাৰপীঠৰ শুনানিৰ বাবে দিয়া হয় সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত চাবলগীয়া আৰু সকলোতকৈ ডাঙৰ খবৰটো এইটো হৈছে যে এনআৰসিক লৈ সকলোৱে অভিযোগ উত্থাপন কৰিছিল এনআৰসিৰ পৰা ডি ভোটাৰ বা যিসমূহ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ আছে তেওঁলোকৰ নাম কৰ্তনৰ বাবে আজিৰ পৰা কিছু মাহৰ পূৰ্বে বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই নিৰ্দেশ দিছিলে সেই নিৰ্দেশৰ বিৰুদ্ধে জমিয়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তাৰ পিছত এনআৰসিৰ বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত নিজাববীয়াকৈ এখন আবেদন দি কৈছিলে যে এনআৰসিৰ পুনৰ নিৰীক্ষণ হ'ব লাগে কাৰণ তাত বহু ব্যাপক খেলিমেলিৰ অভিযোগ আছে এই সকলোসমূহ বিষয় অৰ্থাৎ 2019 31 আগষ্টত যি এনআৰসি প্ৰকাশ পাইছিল সেই এনআৰসিক লৈ পেলাই বিভিন্ন পক্ষই অভিযোগ যি মূল আবেদনকাৰী আছিল অসম পাব্লিক ৱৰ্কছৰ পৰা আৰম্ভ কৰি সকলো পক্ষই অসন্তুষ্টি ব্যক্ত কৰিছিল ৰাজ্য চৰকাৰে অসন্তুষ্টি ব্যক্ত কৰিছিল শাসক বিৰোধী সকলোৰে ফালৰ পৰা আবেদন জনোৱা হৈছিল জমিয়তে দিছিল অন্যান্য সকলোৱে আবেদন জনাইছিল যে এই এনআৰসিৰ পুনৰ নিৰীক্ষণ হ'ব লাগে দুদিনৰ পূৰ্বে যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ওচি সকলক এই কথা তেওঁ সম্বোধন কৰিছিল তাত এটা কথা স্পষ্টতাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে কৈছিল যে এনআৰসিত নাম থাকিলে তেওঁ ভাৰতীয় হৈ নাযায় গতিকে পাছপৰ্টৰ ক্ষেত্ৰত কোনোবাই যদি এনআৰসিৰ ডকুমেণ্ট দিয়ে তেতিয়াহ'লে ভেৰিফিকেশ্যন অত্যন্ত প্ৰয়োজনীয় হ'ব আৰু এই এনআৰসি প্ৰসংগটো যি প্ৰসংগই বিশেষ স্থান সকলো স্থানতে লাভ কৰি আছে বা বিশেষ চৰ্চা বিগত 2-3 বছৰ ধৰি চলি আছে আৰু বিশেষকৈ সদ্য সমাপ্ত নিৰ্বাচনতো ইয়াৰ ব্যাপক উচ্চাৰণ হৈছিল আৰু এই যি এনআৰসি প্ৰসংগ আছে এটা শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ত শুনানি হ'ব ইয়াৰ বাবে অগ্ৰিম যি তালিকা আছে সেই অগ্ৰিম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ এনআৰসিৰ বিষয়টো অৱশ্যে
কাইলৈৰ যি শুনানি আছে সেই শুনানিত অন্তৰ্ভুক্ত হোৱা নাই এনআৰচি, কিন্তু আবেলিলৈ অপেক্ষা কৰিব লাগিব। 4 বজাত যি ছাপ্লিমেণ্টাৰী লিষ্ট ওলায় তাত আহে নে নাহে নিশ্চিতভাৱে লক্ষণীয় হ'ব। কিন্তু এনআৰচি প্ৰসংগ পুনৰ শুনানিৰ বাবে যাব উচ্চতম ন্যায়ালয়ত আৰু শীঘ্ৰেই ইয়াৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিব। আৰু বিশেষকৈ দুটা আবেদন, প্ৰথমটো আবেদন হ'ল যে এনআৰচিৰ পৰা ডিক্লেয়াৰ্ড ফৰেনাৰ্ছ ডি ভোটাৰ্ছ বা এখেতসকলৰ নাম কৰ্তনৰ বাবে যি পদক্ষেপ এনআৰচিৰ সমন্বয়কে লৈছিল সেয়া বিৰুদ্ধে জমিয়তে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। আৰু দ্বিতীয়টো প্ৰসংগ হ'ল যে এনআৰচিৰ সম্পূৰ্ণৰূপে ৰিভেৰিফিকেশ্যনৰ বাবে সমন্বয়কে যি আবেদন কৰিছিল সেই সন্দৰ্ভত সকলোসমূহ বিষয় যিহেতু ক্লাব কৰি দিয়া হৈছিল আৰু এতিয়া এই বিষয়ত শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ত আৰম্ভ হ'ব শুনানি।